নমস্কাৰ আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুজৰাটৰ পৰা হাতত হ্যান্ডকাফ লগাই 250 গৰাকী অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ কৰা হৈছে বিমানেৰে খ অবৈধ বাংলাদেশীক হাতত হ্যান্ডকাফ লগাই বাংলাদেশলৈ বিতৰণ কৰা হৈছে গুজৰাটত একেলগে 250 গৰাকী অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ কৰা হৈছে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ঢাকালৈ বিতৰণ কৰা হৈছে বাংলাদেশী কেইটাক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বাংলাদেশীক বিতৰণ গুজৰাট চৰকাৰৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গুজৰাটত শূন্য সহনশীল নীতি এইবাৰ চৰকাৰৰ বিগত দুমাহতেই 12শৰো অধিক অবৈধ বাংলাদেশীক বিতৰণ কৰিছে গুজৰাট চৰকাৰে আহমেদাবাদ সুৰাট বদোদৰা ৰাজকোটত বেদখল কৰি আছিল বাংলাদেশী কেইটাই ভুৱা আধাৰ কাৰ্ড পেন কাৰ্ড পৰিচয় পত্ৰৰে ভাৰতত প্ৰৱেশ কৰিছিল খ বাংলাদেশীয়ে বিমানেৰে খ অবৈধ বাংলাদেশীক হাতত হ্যান্ডকাফ লগাই বাংলাদেশলৈ বিতৰণ কৰা হৈছে জনাই আছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অহা 9 জুলাইত 24 ঘণ্টা চকা বন্ধৰ ঘোষণা কৰা হৈছে 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধৰ ঘোষণা কৰা হৈছে ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ কৰি দেশজুৰি বন্ধ থাকিব সকলো বাহনসমূহৰ চলাচল লগতে মোটৰ ভেহিকল সংশোধনী আইন 2019ৰ বাতিলৰ দাবীৰে এই চকা বন্ধৰ ঘোষণা কৰা হৈছে সেই সময়তে বন্ধ থাকিব সকলো সৰকাৰি বেসৰকাৰি লগতে স্কুল কলেজ লগতে দোকান পোহাৰ ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ নীতি বাতিলৰ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফেডাৰেশনৰ 24 ঘণ্টিয়া চকা বন্ধৰ কাৰ্যসূচী হাতত লোৱা হৈছে অহা 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধ থাকিব আন এটা খবৰ হৈছে মুছলমানৰ অধিকাৰ কাঢ়ি নিব পৰা শক্তিৰ জন্মই হোৱা নাই ভাৰতত বুলি এইদৰে মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে ভাৰতত এনে শক্তিৰ জন্মই হোৱা নাই যি মুছলমানৰ অধিকাৰ কাহিনী মুছলমানক দুৰ্বল কৰিব বুলি মন্তব্য আসাদুদ্দিন ওৱেইছিৰ ওয়াকফ আইনক লৈ পুনৰ গৰজ উঠিছে মুছলমান সমাজ ওয়াকফ আইনক লৈ পুনৰ গৰজ উঠিছে মুছলমান সমাজ আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধমক দিছে এইদৰে আসাদুদ্দিন ওৱেইছিয়ে ওয়াকফ আইন আনি মুছলমানৰ মছজিদ কাহিনীৰ সপোন পূৰণ নহব হেনো বিজেপিৰ আমি ভাৰতীয় মুছলমান এয়া আমাৰ সম্পত্তি এয়া আমাৰ অধিকাৰ আমি মছজিদ এৰি নিদিও কোনো শক্তিয়ে আমাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰিব একাংশই ভাবিছে যে ওয়াকফ আইন আনি মুছলমানক দুৰ্বল কৰিব পাৰিব অধিক শক্তিৰে মছজিদত নামাজ পঢ়িবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে মুছলমানসকলক আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে অধিক শক্তিৰে আপোনালোক ওলাই আহক মছজিদত নামাজ পঢ়ক আৰু মছজিদত নামাজ পঢ়িলৈ ওলাই আহক মুছলমানসকল আৰু মুছলমানৰ ভেটি মজবুত কৰক কোনো শক্তিয়ে ৰখাব নোৱাৰিব মুছলমানসকলক এইদৰে মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছে খাত জনম ল'লেও মুছলমানক ছাগলী কোৰবানী দিবলৈ কোৱাৰ সাহস নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে যদি খাত জনম ল'লেও মুছলমানক ছাগলী কোৰবানী দিবলৈ কোৱাৰ কিন্তু সাহস নাই গৰুৰ কোৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ জীয়াই থকা গৰুতকৈ গৰুৰ কোৰবানীৰ বিৰুদ্ধে কোৱাৰ কিয় সাহস নাই কংগ্ৰেছৰ বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কংগ্ৰেছক এক প্ৰকাৰে চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইছলামে কেতিয়াও গৰুৰ কোৰবানীৰ মান্যতা দিয়া নাই বিজেপিৰ সাহস আছে গৰুৰ খলনি ছাগলী কোৰবানী দিয়াৰ কথা ক'বলৈ গৰুৰ শুভচিন্তক কেৱল বিজেপিয়েহে কংগ্ৰেছ নহয় বুলি মন্তব্য
দুগুৰিৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰৰ বিৰুদ্ধে মাত নামাতে কংগ্ৰেছে গৰুখুটি প্ৰকল্প সদায় বন্ধ হোৱাটো বিচাৰে কংগ্ৰেছে এই মন্তব্যও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰুৰ ৰাজনীতি কৰি সময় নষ্ট কৰিব নালাগে কংগ্ৰেছে গৰুৰ কুৰবানীক লৈ কংগ্ৰেছক জোৰদাৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আজিৰ খন্দিয়াৰ আন এটা খবৰ খলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি চৰ্চাত আছে তিনিগৰাকীকৈ নেত্ৰীৰ নাম শীঘ্ৰেই খলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উত্তৰ খুৰীৰ সন্তান মোদী চৰকাৰৰ জেপি নাড্ডাৰ খলনি এইবাৰ এগৰাকী মহিলা নেত্ৰীক দিয়া হ'ব সভাপতিৰ দায়িত্ব ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত দেশজুৰি চৰ্চাত তিনিগৰাকীকৈ নেত্ৰীৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ চৰ্চাত আছে সাংসদ ভি পুৰন্দেশ্বৰী আৰু বিধায়িকা বানাতী শ্ৰী নিবাসৰৰ নাম 2023 চনৰ জানুৱাৰীতে শেষ হৈছিল জেপি নাড্ডাৰ কাৰ্যকাল বিজেপিয়ে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক নেতৃত্ব অৰ্পণ কৰিব সভাপতিৰ দায়িত্ব শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব এগৰাকী মহিলা নেত্ৰীৰ নাম জনাই আছো আন এটা খবৰ সৰ্ববৃহৎ উচ্ছেদ চলিব এইবাৰ নামনি অসমত 5000 বিঘা ভূমিত চলিব এইবাৰ বুলডোজাৰৰ কোপ নামনি অসমত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনি অসমত এইবাৰ একেলগে 5000 বিঘা ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ মাইক যোগে এইবাৰ জনতাক জাননী জাৰি কৰিছে প্ৰশাসনে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কতা জাৰি কৰিবলৈ আহ্বান জনাইছে 6 জুলাইৰ পূৰ্বে সমগ্ৰ অঞ্চল খালি কৰাৰ ডেডলাইন বান্ধি দিছে এই মুহূৰ্তত প্ৰশাসনৰ তৰফৰ পৰা তাপবিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰিব এইবাৰ ৰাজ্য চৰকাৰে বিলাসীপাৰাৰ খন্তকপুৰ চৰুৱাবাখাৰা চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ অন্তিম জাননী দিয়া হৈছে চৰকাৰৰ জাননীৰ পাছতেই হাহাকাৰ হাজাৰ হাজাৰ পৰিয়ালৰ আন এটা খবৰ সামাজিক মাধ্যমত এতিয়া আপুনি কোনো আপলোড বা পোষ্ট বা ভিডিঅ' আপলোড কৰিলে আপুনি খবৰ চিন্তা কৰক নিষিদ্ধ হ'ব এতিয়া হাজাৰ হাজাৰ একাউণ্ট এতিয়াৰে পৰা আপোনাৰ মন গ'লে আপুনি যিকোনো পোষ্ট ভিডিঅ' আপুনি আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে তৈয়াৰ কৰিব এতিয়া ৰাষ্ট্ৰীয় নীতি সোশ্যাল মিডিয়াত দেশ বিৰোধী পোষ্ট কৰি এতিয়া কোনো খাৰি যাব নোৱাৰিব ৰাষ্ট্ৰ বিৰোধী পোষ্ট কন্টেন্ট শ্বেয়াৰ কৰা সকলো থাকিব চৰকাৰৰ নজৰত ৰাষ্ট্ৰ বিৰোধী কাম কৰা সোশ্যাল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব এতিয়া চৰকাৰে